মৰমৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ডিএলএডৰ প্ৰি এডিটেড এক্সামৰ কাৰণে পাৰ্চেণ্টেজ উলিয়াও তোমালোকৰ পৰীক্ষাত আহিব। মানে পাৰ্ট 1ত আমি কেইটামান কুৱেশ্যন আলোচনা কৰিছিলোঁ, পাৰ্ট 2ত আমি আন কেইটামান কুৱেশ্যন আলোচনা কৰিম। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। প্ৰথম প্ৰশ্নটো আছিল যে ৱাইৰ জেড শতাংশ হ'ব। ৱাইৰ জেড শতাংশ কিমান হ'ব আমাক উলিয়াবলৈ দিছে। এতিয়া চোৱা ৱাইৰ ঠিক আছে ৰ আছে হয়নে, আমি জানো হয়নে, যেতিয়া ৰ থাকিলে আমি কি দিব লাগে, সদায় আমি পূৰণ চিন দিব লাগে। ঠিক আছে ৱাইৰ গতিকে ৰৰ ঠাইত কি দিলোঁ, পূৰণ চিন দিলোঁ, জেড লিখিলোঁ। ঠিক আছে জেড। ইয়াতে সদায় তোমালোকে মনত ৰাখিবা যেতিয়া শতাংশৰ চিনটো থাকিব তেতিয়া ইয়াৰ লগত আমি কি পূৰণ কৰিব লাগে, 1/100। ঠিক আছে এনেকৈ আমি পূৰণ কৰিব লাগে। এতিয়া তোমালোকে চোৱাচোন, এতিয়া এই ৱাইৰ তলত একো নাই মানে কি আছে, ইয়াৰ তলত কি আছে, এটা এক আছে হয়নে, একো নাই মানে কি আছে, এটা এক আছে। ঠিক আছে তোমালোকে মনত ৰাখিবা একো নাই মানে এটা এক থাকে। গতিকে এই ওপৰকেইটা গোটেইকেইটা পূৰণ হ'ব, কাৰণ আমি কটাকটিটো ইয়াতে কৰিবলৈ নোৱাৰোঁ। ঠিক আছে গতিকে চোৱা ৱাই জেড আৰু ওপৰত কি আছে 1 আছে, এইকেইটা যদি আমি পূৰণ কৰি দিওঁ কিমান হ'ব, ৱাই জেড 1। ঠিক আছে এতিয়া আমি 1টো লিখিব পাৰোঁ, নিলিখিবও পাৰোঁ, নিলিখিলে কোনো কথা নাই, গতিকে আমি নিলিখোঁ। ঠিক আছে 1টো লিখা নিলিখা একেই কথা, গতিকে আমি নিলিখোঁ। নেক্সট কি আছে চোৱা, তলত আছে 100, গতিকে আমি 100 লিখি দিলোঁ। এতিয়া পালোঁ আমি ইয়াৰে উত্তৰ। গতিকে তোমালোকে মনত ৰাখিবা যদি শতাংশ থাকে, শতাংশ মানে তোমালোকে যেতিয়া শতাংশ দেখিবলৈ পাবা এনেকুৱা ৱাইৰ জেড শতাংশ যদি উলিয়াবলৈ দিয়ে তোমালোকে 1/100 যেৰে কি কৰিব লাগিব, পূৰণ কৰি দিব লাগিব। ঠিক আছে মনত ৰাখিবা তোমালোকে। গতিকে এইটোৱে হৈছে ইয়াৰে উত্তৰ। এতিয়া চোৱা অপশ্যন নম্বৰ 8 আছে, অপশ্যন নম্বৰ ইয়াৰে বিত আছে y/100। ঠিক আছে অপশ্যন নম্বৰ বি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ। আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ এই কুৱেশ্যনটি বুজি পালা। এতিয়া নেক্সট কুৱেশ্যনটো চোৱা, কুৱেশ্যনটি আছিল যে 150তকৈ 30% বেছি হোৱা সংখ্যাটো কোনটো হ'ব সুধিছে। অপশ্যন এত আছিলে 95, অপশ্যন বিত আছিলে 180, অপশ্যন চিত আছিলে 280, অপশ্যন নম্বৰ ডিত আছিলে 195। যদি তোমালোকে উত্তৰটো উলিয়াব পাৰিছা কমেণ্ট ছেকশ্যনত তোমালোকে উত্তৰটো জনোৱাচোন, চেষ্টা কৰা তোমালোকে ভিডিঅ'টো প'ষ্ট কৰি। ঠিক আছে যিসকল ছাত্ৰ ছাত্ৰী বা বন্ধু বান্ধৱীয়ে পৰা নাই তোমালোকে চাই যোৱা। আমাৰ প্ৰশ্নটো সুধিছিল যে 150তকৈ 30% বেছি হোৱা সংখ্যাটো সুধিছে। 150তকৈ 150তকৈ কিমান বেছি, 30% বেছি, ইনটু কিমান হ'ব 30। এতিয়া আগৰ ভিডিঅ'টো কৈছিলোঁ হয়নে, শতাংশ থাকিলে আমি কি কৰিব লাগে, 1/100 আমি পূৰণ কৰি দিব লাগে। ঠিক আছে 1/100 আগৰটোৰ অংকৰ নিচিনাই। ইয়াৰ তলত একো নাই মানে তোমালোকে জানাই কি থাকে, এক এটা থাকে হয়নে, একো নাথাকে মানে কি থাকে, এক এটা থাকে। ঠিক আছে গতিকে আমি কটাকটি কৰিব পাৰিম। এইটো শূন্যৰ লগত 30ৰ শূন্যটো কাটি দিলোঁ হয়নে, এইটো শূন্যৰ লগত এই শূন্যটো আমি কাটি দিলোঁ। গতিকে ওপৰত কেইটা আমি যোগ কৰি দিলে পূৰণ কৰি দিলেই হ'ল। 15ৰ লগত 3 পূৰণ কৰা, 15 3 গুণ কিমান হ'ব, 15 3 গুণ হৈছে 45 হয়নে, 45ৰ লগত আকৌ 1 পূৰণ কৰা, 45 1 গুণ কিমান হ'ব, 45 হ'ব। এতিয়া অপশ্যনসমূহ তোমালোকে মন কৰাচোন। অপশ্যন এত আছিলে 95 হয়নে, অপশ্যন বিত আছিলে 180, অপশ্যন চিত আছিলে 280, অপশ্যন নম্বৰ ডিত আছিলে 195। কিন্তু আমি উত্তৰটো কি পালোঁ, 45 পালোঁ। গতিকে প্ৰশ্নটো আমি ভালদৰে মনোযোগ দি চাব লাগিব। কি সুধিছিল যে 150তকৈ 30% বেছি হোৱা সংখ্যাটো, অৰ্থাৎ আমি কি কৰিব লাগিব, আমি এই 150ৰ লগত আমি যিটো সংখ্যা পালোঁ 45 পালোঁ, এইটো আমি যোগ কৰি দিব লাগিব। ঠিক আছে আমি যদি যোগ কৰি দিওঁ কিমান পাম চাওঁ আহাচোন, 5ৰ লগত 0 যোগ কৰিলে 5, 5 4 হৈ গ'ল 9, আৰু ইয়াতে হৈ গ'ল 1, 100 আমি 95 পালোঁ। গতিকে 195 আছে অপশ্যন নম্বৰ ডিত, এই অপশ্যনটোৱে হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ। আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজি পালা। সম্পূৰ্ণ ভিডিঅ'টো তোমালোকে আমাৰ এপত পাবা। যিসকল বন্ধু বান্ধৱী এপটো ডাউনলোড কৰি লোৱা নাই এতিয়া তোমালোকে ডাউনলোড কৰি লোৱা। এপত তোমালোকে ভিডিঅ'সমূহৰ লগতে কুৱেশ্যন পেপাৰ, PDF, নোটছ সকলো তোমালোকে পাবা। এতিয়াই তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লোৱা। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ আহা। কুৱেশ্যনটি আছিল যে দশমিক হিচাপে লোৱা আধা শতাংশ হৈছে। দশমিক হিচাপে লোৱা আধা শতাংশ সুধিছে। অপশ্যন নম্বৰ এত আছিলে 0.001, অপশ্যন বি 0.005, অপশ্যন চি 0.002, অপশ্যন নম্বৰ ডি 0.05। ইয়াৰ আনচাৰটি আমি উলিয়াও আহাচোন, আৰু একেবাৰে ইজি হয়। তোমালোকে যিসকলে উলিয়াব পাৰিছা আমাক কমেণ্ট ছেকশ্যনত তোমালোকে জনোৱা।
আমাক কি সুধিছে চোৱা দশমিক হিচাপে লোৱা আধা শতাংশটো সুধিছে আধা শতাংশ বুলি দিছে হয়নে যেহেতু আমাক আধা শতাংশ দিছে আধা মানে কি হয়নে 1/2 শতাংশ এইটো হয়নে গতিকে আমি জানো শতাংশ চিহ্নটো থাকিলে আমি কি লিখিব লাগে 1/2 শতাংশ মানে কি 1/100 হয়নে 1/100 এতিয়া আমি কি কৰিম আমি বহুতে কি কৰে এইটো কটাকটি কৰি দিয়ে কিন্তু তলে তলে আমি কটাকটি কোনোদিনে কৰিব নোৱাৰো গতিকে আমি কি কৰিব লাগিব তলে তলে আমি পূৰণ কৰি দিব লাগিব 2 ৰ লগত 100 পূৰণ কৰা 2 পূৰণ 100 200 1 পূৰণ 1 একে 1 গুণ কিমান হ'ব 1 ঠিক আছে এতিয়া একেৰে যদি 200ক তোমালোকে হৰণ কৰি দিয়া কিমান পাবা ইয়াৰ উত্তৰটো তোমালোকে উত্তৰটি পাবা 0.005 ঠিক আছে তোমালোকে হৰণটো নিজেই কৰি চাবা যদি তোমালোকে হৰণটো কৰিবলৈ নোৱাৰা কমেন্ট সেকশনত কমেন্ট কৰি জনাবলে নাপাহৰিবা যেটো একেবাৰে ইজি হয় গতিকে হৰণটো তোমালোক মই কৰি দেখুৱা নাই গতিকে এই কোৱেশ্চনটোৰ অপচন নম্বৰ বি হ'ব কাৰেক্ট আনসাৰ যদি তোমালোকে ভিডিওটো চাই বুজি পাইছা তোমালোকে ভিডিও লাইক কৰি দিবলে নাপাহৰিবা লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ সৈতেও শেয়াৰ কৰি দিবা এতিয়া নেক্সট কোৱেশ্চনটো তোমালোকে চোৱাচোন কোৱেশ্চনটি আছিল যে এখন চহৰত থকা 1,20,000 মানুহৰ 90,000 জনে ইংৰাজী বুজি পায় তেন্তে শতকৰা কিমান জনে ইংৰাজী বুজি পায় অপচন এ আছিল 60% অপচন বি 70% অপচন সি 80% এণ্ড অপচন নম্বৰ ডি দিয়া আছিল 75% প্ৰশ্নটো আমি আৰবাৰ পঢ়িলো যে এখন চহৰত 1,20,000 মানুহ আছিল এই চহৰখনৰ 1,20,000 মানুহৰ মাত্ৰ 90,000 জনে ইংৰাজী বুজি পায় এতিয়া আমাক কৈছে যে শতকৰা কিমান জনে ইংৰাজী বুজি পায় গতিকে আহাচোন আমি ইয়াৰ আনসাৰটো উলিয়াও একেবাৰে সহজ হয় তোমালোকে চাই যোৱা ঠিক আছে এতিয়া যেহেতু আমাক টোটাল মানুহ কিমান কৈছে 1,20,000 কৈছে 1,20,000 টো আমি লিখি লম ঠিক আছে 1,20,000 কৈছে এটা 1,20,000 আমি লিখি ললো ধুনিয়াকৈ ইয়াৰ কিমান জনে ইংৰাজী বুজি পায় 90,000 জনে ইংৰাজী বুজি পায় গতি 90,000 আমি ইয়াতে লিখি ললো 90,000 ইংৰাজী বুজি পায় আমাক প্ৰশ্নত কি সুধিছে আমাক সুধিছিল যে শতকৰা কিমান জনে বুজি পায় শতকৰা উলিয়াবলৈ দিছিল যেহেতু আমাক কৈছে শতকৰা উলিয়াবলৈ দিবলে গতিকে আমি কি কৰিম ইয়াৰ লগত আমি 100 এটা আমি পূৰণ কৰি দিম ঠিক আছে কি পূৰণ কৰিম আমি 100 পূৰণ কৰিম এতিয়া চোৱা তলে ওপৰ আমি কটাকটি কৰিব পাৰো ইয়াতে চোৱাচোন কেইটা শূন্য আছে 90,000 4টা শূন্য আছে আৰু 1,20,000 চোৱাচোন 4টা শূন্য আছে গতিকে এই 4টা শূন্যৰ লগত এই 4টা শূন্য আমি কটাকটি কৰি দিলো ঠিক আছে ফাৰ্স্ট স্টেপৰ এইখিনি কৰিলো কটাকটি এতিয়া নেক্সট কি কৰিম তোমালোকে চোৱাচোন ইয়াতে 9 আছে ইয়াতে আছে 12 হয়নে আমি 3 ৰে কটাকটি কৰিব পাৰিম 3 3 গুণ 9 3 4 গুণ 12 হয়নে আৰু কটাকটি কৰিব পাৰিম চোৱাচোন এই 100 টো ওপৰত আছে তলত নাই হয়নে ইয়াৰ তলত কি আছে এক এটা আছে একটো আমি থকা বুলি আমি ধৰি লব লাগে এতিয়া 4 ৰে 100 কটাকটি কৰিব পাৰিম নে নিশ্চয় পাৰিম 4 ৰে 100 কিমান বাৰ যাব 25 বাৰ যাব কাৰণ আমি জানো 25 4 গুণ হৈছে 100 গতিকে ইয়াতে আমি কি পালো ইয়াতে আমি পালো 3 আৰু মাজত আছে পূৰণ চিন আৰু ইয়াতে আছে 25 গতিকে 3 into 25 3 লগত 25 পূৰণ কৰিলে আমি কিমান পাম 75 পাম আৰু এইটোৱে হ'ব ইয়াৰে শুদ্ধ উত্তৰ 75% অপচন নম্বৰ চোৱা অপচন ডি আছিল 75% এই অপচনটোৱে হ'ব এই কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰ মৰমৰ বন্ধু বান্ধৱীসকল এতিয়া তোমালোকে এইটো কোৱেশ্চন চোৱা কোৱেশ্চনটি আছিল যে 5.6 কিলোগ্ৰামৰ কিমান শতাংশ 140 গ্ৰাম হ'ব সুধিছে 5.6 কিলোগ্ৰামৰ কিমান শতাংশ 140 গ্ৰাম হ'ব উলিয়াবলৈ গৈছে অপচন এ আছিল 5.6% 5.6% অপচন বি আছিল 2.7% অপচন সি 2.5% এণ্ড অপচন নম্বৰ ডি দিয়া আছিল 5.6% এতিয়া আমি ইয়াৰ আনসাৰটো ধুনিয়াকৈ উলিয়াবলৈ চেষ্টা কৰো ঠিক আছে এতিয়া চোৱা আমাক কি সুধিছিল যে 5.6 কিলোগ্ৰামৰ কিমান শতাংশ আমাক কিহত সুধিছে কিমান গ্ৰাম হ'ব সুধিছে কিমান শতাংশ 140 গ্ৰাম হ'ব সুধিছে গতিকে আমি কি কৰিম আমি যেটো আমাক উলিয়াবলৈ দিছে 140 কিমান শতাংশ 140 গ্ৰাম হ'ব সুধিছে নহয় এইটো সদায় আমি কি কৰিব লাগে যেটো উলিয়াবলৈ দিয়ে সেইটো আমি সদায় ওপৰত লিখিব লাগে গতিকে আমি এইটো 140 টো আমি ওপৰত ধুনিয়াকৈ লিখি ললো ঠিক আছে এতিয়া নেক্সট কি কৰিম চোৱা 5.6 দিয়া আছে হয়নে গতে 5.6 লিখিলো 5.6 আৰু আমাক কিহত দিছিলে এটো গ্ৰামত খুদিছে হয়নে আৰু ইয়াতে কি দিয়া আছে কিলোগ্ৰামত দিয়া আছে কেজি ঠিক আছে কিলোগ্ৰামত দিয়া আছে
গতিকে আমি কি কৰিম 5.6 ইনটু 1000 লিখিম কি লিখিম 1000 আমি লিখিম এতিয়া নেক্সট চোৱা আমাক সুধিছে যে কিমান শতাংশ হ'ব কিমান শতাংশ 140 গ্ৰাম হ'ব যেহেতু শতাংশ সুধিছে আমি কি কৰিম 100 এৰে আমি পূৰণ কৰি দিম ঠিক আছে এতিয়া নেক্সট স্টেপত আমি কি কৰিম তোমালোকে চোৱা নেক্সট স্টেপটো তোমালোকে অলপ প্ৰবলেম পাব পৰা তোমালোকে চাই লোৱা তেতিয়াহে তোমালোকে ভালদৰে বুজি পাবা ঠিক আছে চোৱা আমি 140 to 140 বুলি লিখি ললো ধুনিয়াকৈ 140 লিখিলো এতিয়া চোৱা ইয়াত দশমিক আছে হয়নে 5.6 আছে চোৱাচোন ইয়াতে দশমিক এটা আছে হয়নে এই যে দশমিক আছে এই দশমিকটো আমি উঠাব লাগিব দশমিকটো উঠালে কি হ'ব আমাৰ ইয়াতে 56 হ'ব দশমিক উঠালে আমি কি কৰিব লাগিব ইয়াতে চোৱা 100 আছিলে হয়নে ইয়াৰে লগত আৰু এটা শূন্য আমি দিব লাগিব অৰ্থাৎ 1000 হৈ যাব ইয়াতে শূন্যটো দিয়াৰ বাবেহে ইয়াৰে দশমিকটো উঠি যাব ঠিক আছে বাকি ইয়াতে থকা 1000 টো ইয়াতে থাকিয়ে যাব আমি ইনটু 1000 লিখি দিম চোৱা এতিয়া আমি নেক্সট স্টেপ কি কৰিব লাগিব নেক্সট স্টেপত আমি কটাকটি কৰিব লাগিব তোমালোক মই আগতে ক'লে এইটো ওপৰত আছে তলত এটা আছে হয়নে এতিয়া আমি কটাকটি কৰিব পাৰিম ইয়াতে তিনিটা শূন্য আছে ইয়াৰেও আমি তিনিটা শূন্য কটাকটি কৰি দিলো ঠিক আছে এতিয়া নেক্সট কি কৰিম চোৱা আমি এই দুটা কটাকটি কৰিব পাৰিম মানে 14 4 গুণ কিমান হ'ব চোৱা 14 4 গুণ হৈছে 56 আৰু 14 10 গুণ হৈছে 140 হয়নে ইয়াতে কি পালো 10 পালো ওপৰত কিমান পালো চোৱা ওপৰত পালো আমি কিমান 10 হয়নে ওপৰত 10 পালো তলত কিমান পালো 4 * 1 অৰ্থাৎ 4 এ পালো ঠিক আছে এতিয়া যদি আমি এটো হৰণ কৰি দিও তোমালোকে চোৱা মই হৰণটো কৰি দেখাইছো চোৱা ইয়াতে আছে 4 আৰু ইয়াতে আছে 10 হয়নে আমি হৰণ অংকৰ নিয়মতে ইয়াৰ এটা অংক থকা কাৰণে ইয়াৰ এটা অংক ল'ব লাগে কিন্তু 4 কৈ 1 টো সৰু কাৰণে আমি দুটা অংক ল'ম 4 দুগুণ কিমান হ'ব 4 দুগুণ হ'ব 8 বিয়োগ কৰবা হাচোন 10 ৰ 8 গলে থাকিব 2 ঠিক আছে যেহেতু ভাগশেষ ৰৈ গল আমি ইয়াতে দশমিক দিলো দশমিক দি ইয়াতে এটা শূন্য নামাব পাৰিম ঠিক আছে 4 5 গুণ কিমান হ'ব 4 5 গুণ হৈ যাব 20 20 ৰ পৰা 20 বিয়োগ কৰিলে থাকিব 0 অৰ্থাৎ আমি ইয়াৰ আনসাৰটো কিমান পালো ইয়াৰ আনসাৰটো পালো আমি 2.5% ঠিক আছে 2.5 পালো আমি গতিকে এইটো হৈছে ইয়াৰে উত্তৰ 2.5 কৰিছে চোৱা অপচন সি আছে 2.5 এই অপচনটোৱে হ'ব ইকুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ ৰে আশা কৰিছো তোমালোকে ধুনিয়াকৈ বুজি পালা সম্পূৰ্ণ ভিডিওটো তোমালোকে আমাৰ এপত পাবা যে কল বন্ধু বান্ধৱী এপটো ডাউনলোড কৰি লোৱা না এতিয়া ডাউনলোড কৰি লোৱা এৰ ৰিলেটেড যদি তোমালোকৰ কিবা কুৱেশ্যন আছে কমেন্ট সেকশনত খুদিবা ভিডিওটো চাই কেনে পালা কমেন্ট সেকশনত জনাবলে একেবাৰে নাপাহৰিবা লগতে আন কোনটো টপিকৰ ওপৰত ভিডিও লাগে তোমালোকে প্লিজ কমেন্ট সেকশনত আমাক জনাবা